বাণীকান্ত বৰা জুন বৰা জুন বৰা বৰুৱা মায়ের অফিসে থাকো মুনা এটা লৈ আহক নিবলৈ অসুবিধা অনিল বৰুৱা দিলীপ বৰা আমার পাল্লাটা লয় মহাবীৰ লাচিত থানা উদ্যোগত নগাঁও জিলাৰ কামপুৰৰ কটীয়াপাৰা অঞ্চলত এই বানবিধ্বস্ত এলেকাৰ যিখিনি মানুহসকলে বহুত দিনৰ পৰা আতনাতত ভুগি আছিলে তেখেতসকলৰ পানী গৈ পেলাই বহুতখিনি মানে প্ৰলয়কাৰী একদম বান আহিছিলে আৰু তেখেতসকলৰ বহুতখিনি অনিষ্ট কৰিলে তেনেকুৱা আমি খবৰ পাই পেলাই আজি মহাবীৰ লাচিত থানাৰ ফালৰ পৰা আহি তেখেতসকলৰ ওচৰত দুখৰ সমভাগী হ'লোঁ দুখৰ সমভাগী হোৱাৰ লগতে আমি তেখেতসকলক গলৈকৈ খাদ্যবস্তু সামগ্ৰী প্ৰদান কৰা হয় তাতে চাউল দালি আলু পিঁয়াজ মিঠাতেল বিস্কুট পানী বটল সকলোখিনি ব্যৱস্থা আমাৰ মহাবীৰ লাচিত থানাৰ তৰফৰ পৰা আজি প্ৰদান কৰা হয় অনাগত দিনত আমি মহাবীৰ লাচিত থানাই এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'লে আমি সদায় তেখেতসকলৰ বিপদৰ বন্ধু হৈ আগবাঢ়ি যাম মহাবীৰ লাচিত থানাৰ উদ্দেশ্যই হ'ল যে অসমৰ খিলঞ্জীয়া মানুহসকলৰ অভাৱ অভিযোগ লগতে যিখিনি পৰিস্থিতি বিপদৰ সৃষ্টি হয় তেতিয়া সদায় আমি মহাবীৰ লাচিত থানাই মাত মাতি যাম লগতে তেখেতসকলৰ সহায় সহযোগিতা আগবঢ়াই যাম আৰু ইয়াৰ থ্ৰুদি আমি চৰকাৰলৈ অসম চৰকাৰ লগতে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাওঁ যে বানপানীৰ যিটো অসমৰ সমস্যা এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে তেখেতসকলে স্বীকৃতি দিবৰ কাৰণে আমি মহাবীৰ লাচিত থানাৰ এই মঞ্চৰ পৰা আমি দাবী জনাইছোঁ আৰু অসম চৰকাৰক আমি এইটো পূৰা দাবী জনাওঁ যে অনতিপলমে যি বান সমস্যা হৈ আছে ইয়াৰ স্থায়ী সমাধান সূত্ৰ উলিয়াই দিয়ে ধন্যবাদ জয় অসম জয় মহাবীৰ লাচিত থানা জয় অসম